আচ্ছা বাকি মানে শুনক মোক প্ৰশান্ত ৰাজবংশী মাতিছিল ঠিক আছে কৰি মানে তেওঁ বহিব বিচাৰে বহি এটা মাজে কম্প্ৰমাইজ কৰি না না কম্প্ৰমাইজ নহয় মোৰ কথাটো শুনক শুনি লওক গোটেইটো শুনি লওক শুনক কাৰণ তেওঁৰ কথা হ'ল যে তেওঁলোক আহক আমি কম্প্ৰমাইজ কৰি আলোচনা কৰোঁ গ'ল এক নম্বৰ কথা যে আমি আলোচনা কৰোঁ কি হয় সেইটো পিছৰ কথা হওক বা নহওক সেইটো পিছৰ কথা যে তাই ট্ৰেন্সফাৰটো তেওঁ কৰাই দিব এক নম্বৰ কথা তাই য'ত চাই বিচাৰে ট্ৰেন্সফাৰ কৰাই দিব যে আমালোকৰ মাজত বিবাদ থাকিব নালাগে হ'ল বা যিটো হৈছে সেইটো হৈ গৈছে ট্ৰেন্সফাৰটো মই কৰাই দিম আৰু তেওঁলোক যি ডিমাণ্ড কৰে বা কিবা কৰে সেইটো আমি আলোচনা কৰিম আমি আপোনালোকৰ গুড উইচাৰ বেয়া নহয় ঠিক আছে আপুনি যিটোৰ ওপৰত বেছ কৰিছে আপুনি তাক একো কৰিব নোৱাৰে আই জিৰ পৰা অৰ্ডাৰ আহিছে তাক এৰেষ্ট নকৰিব তাক ট্ৰেন্সফাৰ নহ'ব আই জিৰ পৰা অৰ্ডাৰ আছে মোৰ লগত আছে ঠিক আছে তো যদি আমি বহি এটা আলোচনা কৰি মেডামৰ যদি ট্ৰেন্সফাৰ হৈ যায় মই শুনক মই কিন্তু জেলত গৈ থাকোঁ আমালোকে বহি আলোচনা কৰিলেও এটা বেটাৰ অপশ্যন হ'ব মানে এই কথাখিনি কোনে কৈছে প্ৰশান্ত ৰাজবংশীয়ে কৈছে কোনদিনা কৈছে আপোনাক কেতিয়া মাতিছে কালি গ'ল মানে আজি বজাৰ পিছতো কৰিছে তো মোৰ কথা কি শুনক কাৰণ তাৰ এগেইনষ্টত আপুনি এলিগেশ্যন ইমান সহজে প্ৰমাণ কৰিব নোৱাৰে ইমান কাটা খিলাৰি নহয় কিন্তু এইটো আপুনি মনত ৰাখিব জেলত এনেকুৱা কোনো ফুটাখিনি যিটো জেলত নচলে ড্ৰাগছৰ পৰা আৰম্ভ কৰি চব চলে এই ড্ৰাগছৰ মামলাত এজন মেজিষ্ট্ৰেট নিজে কমপ্লেইন কৰিছে লাষ্টত মেজিষ্ট্ৰেটে ট্ৰেন্সফাৰ হৈ গৈছে কাৰণ এইটো ৰেকেটটো আপুনি যিটো কৈছে ইমান সৰু ৰেকেট নহয় কিন্তু মানে গোটেই আপোনাৰ আমি ভিতৰত নিৰাপত্তা দিওঁ কিন্তু আজি মই নিৰাপত্তা সিহঁতক দি আজি মই নিজে নিৰাপত্তাহীনতাত ভুগিছোঁ নম্বৰ মই নকয় যদি মই বেলেগত এফআইআৰ কৰোঁ মোক মাৰ্ডাৰ কৰি দিব বুলি কৈছে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইটোৱে কওঁ মোক নিৰাপত্তা দিয়ক কাৰণ যদি মোক নিৰাপত্তা নিদিয়ে মই ইয়াত চুইচাইড কৰাৰ বাহিৰে একো ৰাস্তা মই বিচাৰি নাপাম।